বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলক শক্তিশালী কৰাৰ লক্ষ্যৰে সোমবাৰে অনুষ্ঠিত হয় অসম গণ পৰিষদৰ বিষয়ববীয়া সভা। আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থাকে সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ ফণীভূষণ চৌধুৰীকে ধৰি দলৰ শীৰ্ষ নেতৃত্ব। চনৰ 15 জুলাই তাৰিখে আমাৰ ওপৰত সভাপতিৰ দায়িত্ব ন্যস্ত হৈছিল। এটা জটিল সন্ধিক্ষণত এই গুৰু দায়িত্ব আমাৰ কান্ধত দিছিল। যোৱা সময়ছোৱাত দলৰ সতীৰ্থসকলৰ সম্পূৰ্ণ সহযোগিতাৰ বাবে, আন্তৰিকতাৰ বাবে যোৱা 10টা বছৰ দলটোৰ হকে, ৰাইজৰ হকে কাম কৰাৰ সুযোগ লাভ কৰিছোঁ। 2014 চনৰ যি লোকসভা নিৰ্বাচন হৈছিল, আমি কোনো এটা সিটত জয়ী হ'ব পৰা নাছিল। লোকসভা সিট বুলি নহয়, লোকসভাৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ কোনো এখনত আমি জয়লাভ কৰা নাছিল। আমাৰ এটাই লক্ষ্য আছিল যে দলটোৰ শক্তি বৃদ্ধি কৰিব লাগে, দললৈ নতুন তেজৰ আমদানি কৰিব লাগে। আৰু 2024 চনটো আমাৰ শক্তি বৃদ্ধিৰ বছৰ হ'ব বুলি মই আগতীয়াকৈ কৈছিলোঁ। আজি আকৌ আচম্বিতে এই দিনটোতে আমি এক বৈঠকো অনুষ্ঠিত কৰিলোঁ। আৰু এই বৈঠকতো আমি আকৌ নতুনকৈ সংকল্প লৈছোঁ যে অনাগত দিনবিলাকত দলটোক আমি কেনেধৰণে শক্তিশালী কৰিম। লগতে থাকিম। আমি এতিয়ালৈকে ঠিক কৰা নাই। গোটেই আটাইকেইটা সমষ্টিত, 4টা সমষ্টিতটো আমাৰ NDA দখলতে আছে, মানে মিত্ৰজোঁটৰ দখলত। এখন বঙাইগাঁওখন আমাৰ লগত, বাকী এখন BPFৰ লগত, বাকী 2খন ভাৰতীয় জনতা পাৰ্টিৰ লগত আৰু এখন কংগ্ৰেছৰ লগত। আমি গোটেইকেইখন আসন যাতে মিত্ৰজোঁটে দখল কৰিব পাৰে, তাৰ কাৰণে আমাৰ তৰফৰ পৰা আমাৰ নিজৰ য'ত কেণ্ডিডেট থাকিব, তাৰ উপৰিও মিত্ৰ দলকেইটাৰ য'ত কেণ্ডিডেট থাকিব, আমি সমানভাৱে যাতে সহায় কৰিব পাৰোঁ, তাৰ কাৰণে এতিয়াৰ পৰা কাম কৰিবলৈ আমি